নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ডাঙৰ ভাল খবৰ আহি গ'ল। DLSA বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে বাবে চাকৰি মুকলি কৰিছে। অসমৰ সকলোৰে বাবে চাকৰি লাভ কৰা এটা ডাঙৰ সুবিধা আহিছে। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিসমূহ কি হয়, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান হয়, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা ভাল খবৰ জনাব বিচাৰিছোঁ। আমাৰ চেনেলৰ তৰফৰ পৰা ADRE 2.0 যিটো আগন্তুক এক্সাম আছে, তাৰ বাবে আপোনালোকৰ 500টাতকৈ অত্যাধিক আপোনালোকৰ 99% কমন অহা GK কুৱেশ্যন, লগতে ADRE যিসমূহ প্ৰিভিয়াছ ইয়েৰত এক্সাম হৈ গ'ল তাৰ কুৱেশ্যন পেপাৰসমূহ একেলগে সন্নিৱিষ্ট কৰি এটা আপোনালোকৰ PDF প্ৰস্তুত কৰা হৈছে। এই PDFটোৰ পৰা আপোনালোকৰ 99% কমন পৰা সম্ভাৱনা আছে। ইয়াত আপোনালোকৰ GK, জিঅ'গ্ৰাফী, গেমছ, হিষ্ট্ৰী, কাৰেণ্ট এফেয়াৰ্ছ, লিটাৰেচাৰ এনেদৰে আপোনালোকৰ বহুখিনি টপিক সামৰি এই PDFটো প্ৰস্তুত কৰা হৈছে। মাত্ৰ আপোনালোকৰ 59 ৰুপিজ হয়। যদি আপোনালোকে ল'ব বিচাৰে আমাৰ হোৱাটছআপ নাম্বাৰত আপোনালোকে মেছেজ কৰিলে আপোনালোকে 59 ৰুপিজ এটা পে'মেণ্ট কৰিলে আমি আপোনালোকক PDFটো চেণ্ড কৰি দিয়া হ'ব। মই আপোনালোকক হোৱাটছআপ নাম্বাৰটো কৈ দিছোঁ 9864881276। এইটো আপোনালোকৰ এটা বেষ্ট PDF হয়। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে ল'ব পাৰে। আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছে আৰু আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰিলে আমি আপোনালোকক PDFটো চেণ্ড কৰি দিয়া হ'ব। মই আপোনালোকক কৈছোঁৱেই আজি ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ DLSA বিভাগৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাইছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ মেট্ৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। মানে আপোনালোকে গুৱাহাটীত চাকৰি কৰা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। আৰু আপোনালোকে এইটো যে অকল কামৰূপ মেট্ৰৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব তেনে নহয়। অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে বা অসমৰ সকলোখিনি স্থায়ী বাসিন্দা আবেদনসমূহ কৰিব পাৰিব। মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আৰু এই নটিচখন আপোনালোকৰ 31 তাৰিখে মুকলি কৰি দিছিল জুলাই মাহৰ, কিন্তু এপ্লাই বৰ্তমানলৈকে চলি আছে। যদি আপোনালোকে এতিয়ালৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব। ইয়াত আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। প্ৰথমতে আপোনালোকক মই গ্ৰেড 3 কেইটাই ডিছকাছ কৰি দিছোঁ। অফিচ এছিষ্টেণ্ট ক্লাৰ্কৰ ভেকেঞ্চি আছে। ইয়াত কোনো এক্সাম নহয়, মাত্ৰ এটা ৱাকিং। আৰু ইয়াত আপোনালোকৰ 3টাকৈ ভেকেঞ্চি দেখিব পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়াই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ইয়াত আপোনালোকৰ দৰমহাসমূহ 18,000 টকাকৈ পাৰ মান্থ যোগে আপোনালোকক দিয়া হ'ব। আৰু ইয়াত আপোনালোকৰ আদাৰ স্কিলৰ ক্ষেত্ৰত আপোনালোকৰ বেছিক ৱৰ্ড প্ৰচেছিং স্কিল, মানে আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ হ'লেও জানিব লাগিব, যিটো আপোনালোকৰ অফিচ এছিষ্টেণ্টটো ভেকেঞ্চিৰ বাবে। আৰু গ্ৰেড 4 ভেকেঞ্চিও আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিটো আপোনালোকৰ ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে এটাকৈ ভেকেঞ্চি দেখিব পাব। ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ 18,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ। এইটো আপোনালোকৰ ছেম ভেকেঞ্চিয়ে হয়। তাৰপিছত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে কম্পিউটাৰ স্কিল টেষ্ট ফ'ল' বাই ইণ্টাৰভিউ। মানে ইয়াত আপোনালোকৰ ইণ্টাৰভিউ দ্বাৰা এইটো ভেকেঞ্চি চিলেকশ্যনসমূহ কৰা হ'ব, কোনো এক্সাম নহয়। আৰু আপোনালোকৰ ইয়াত দেখিব পাৰিছে এক্সেলেণ্ট ভাৰ্বেল এণ্ড ৰিটেন এণ্ড কমিউনিকেশ্যন স্কিলসমূহ থাকিব লাগিব। আৰু যিটো গ্ৰেড 4 ভেকেঞ্চিৰ কথা মই কৈছিলোঁ, গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে অফিচ পিয়ন, মুন্সি বা এটেণ্ডেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে। এইটো ভেকেঞ্চিও আপোনালোকৰ ৱাকিং ইণ্টাৰভিউহে অনুষ্ঠিত হ'ব। ইয়াতো আপোনালোকৰ 8 পাছ কৰিলে, মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু মেক্সিমাম 12 পাছলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ 12,500 টকাকৈ আপোনালোকক দিয়া হ'ব বুলি উল্লেখ কৰি দিছে। লগতে আপোনালোকৰ ফিক্স পে' বুলি কোৱা হোৱা নাই, সেই হিচাপত আপোনালোকৰ দৰমহাসমূহ ইনক্ৰিজ কৰা হ'ব। মানে আপোনালোকৰ বেছিক পে' লগতে গ্ৰেড পে' এইসমূহ আপোনালোকে এলাউন্সখিনিও পাব। আৰু মই আপোনালোকৰ ভেকেঞ্চিখিনি ডিটেইলছখিনি কৈ দিছোঁ। গ্ৰেড 3 ভেকেঞ্চি আছে অফিচ এছিষ্টেণ্ট, আৰু গ্ৰেড 4 ভেকেঞ্চি আছে যিটো আপোনালোকৰ গ্ৰেড 4ৰ ক্ষেত্ৰত মই আপোনালোকক কৈ দিছোঁ। গ্ৰেড 4ৰ কাৰণে পিয়নৰ ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিকেইটা কেনেদৰে আবেদন কৰিব মই আপোনালোকক সেই কথাও জনাই দিম। আপোনালোকে দিয়া আছে যে চিটিজেন আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব। লগতে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18ৰ পৰা 40 বছৰ জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত ভাবে। বাকী যিটো আপোনালোকৰ SC SC আছে তেওঁলোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰকৈ 43 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ সকলোখিনি ডিটেইলছ লিখা আছে। আপোনালোকৰ এডভাৰটাইজমেণ্টখন মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতো আপোনালোকে ভিজিট কৰি ভালদৰে চাই ল'ব পাৰিব।
আৰু ইয়াত আপোনালোকৰ বা নাইবা আপোনালোকৰ যেটো নিজে হলো আপোনালোকৰ ভিজিট কৰি লব পাৰিব আৰু স্ক্ৰিনশ্বট মাৰি হলো চাই লব পাৰিব আৰু এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কেনেকৈ কৰিব মই আপোনালোকক জনাই দিছো ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা যেটো আপোনালোকৰ আসাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয় সেই ফৰ্মখন লাগিব সেই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰিব লাগিব ফিল আপ কৰি পেলাই আপোনালোকৰ ইয়াত এনভেলপ এটা ল'ব লাগিব এনভেলপৰ ইয়াৰ যেটো এড্ৰেছ হয় সেই এড্ৰেছটোত আপোনালোকে সেন্ড কৰিব লাগিব তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব আৰু এই ভেকেন্সি কিটা কাৰণে আবেদন কৰিবলৈ কোনো আপোনালোকৰ এপ্লিকেশন ফিজ দিয়া প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকে অফলাইন যোগে আবেদন কৰিব পাৰিব অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকে পোষ্টেল যোগে আবেদন কৰিব পাৰে নাইবা আপোনালোকে নিজে হলো গৈ দি আহিব পাৰে আৰু আবেদন ষ্টাৰ্ট হৈছে 1/8/2024 পৰা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট দিয়া আছে 16/8/2024 আগষ্ট মাহৰ 16 তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ কি ডকুমেন্টছ দিয়া হ'ব মই আপোনালোকক সেই কথা জনাই দিছো আৰু লগতে এড্ৰেছটো লিখি থোৱা আছে দেখিব পাইছে তাত সিস্টেম অফিচাৰ ডিস্ট্ৰিক্ট সেশন জজ কামৰূপ মেট্ৰ এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে হৈ গ'ল আপোনালোকৰ এপ্লিকেশন ফৰ্মখন আৰু ইয়াত আপোনালোকৰ যেটো ইন্টাৰভিউ ডেট বা কাকাৰ ফৰ্ম ৰিজেক্ট হৈছে বা সিলেক্ট হৈছে সেইখিনি আপোনালোকে এই যেটো এড্ৰেছ দেখিব পাইছে কামৰূপ মেট্ৰ ডি কোড ডট এই এড্ৰেছটোত আপোনালোকে গম পাই থাকিব আজিলৈ বাই পুনৰ ভিডিঅ'ত লগ পাম